তেওঁ তিহাৰ জেললৈ গৈছিল, কেনেকৈ ব্ৰাইব দিব গৈ ধৰা পৰিছিল, তেওঁ কয় মিছা কথা, কিন্তু তেওঁতো হোটেলখনলৈ যোৱাটো সঁচা। তেওঁ মন্ত্ৰী হৈ থাকোঁতে তেওঁ সেই জেগালৈ গৈছিল, তেওঁ যোৱাৰ কাৰণ কি আছিল, তেওঁক CBI গ্ৰেপ্তাৰ কৰিবলৈ কেনেকৈ পালে। গতিকে যিগৰাকী ব্যক্তি ইমান কলংকিত এক অধ্যায় আছে, সেই ব্যক্তিগৰাকীয়ে আকৌ লোকক এনালাইচিছ, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনালাইচিছ কৰাৰ অধিকাৰ তেওঁৰ হাতত নাই বুলি মই দৃঢ়ভাৱে ক'ব বিচাৰোঁ। যে তেওঁ আজি চাফাই দিয়াৰ তেওঁৰ অধিকাৰ আছেনে নাই। তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ সভাপতি আছিল, তাৰপিছত তেওঁ তৃণমূল কংগ্ৰেছলৈ দৌৰ মাৰিলে, তাৰপিছত পুনৰ তেওঁ ঘূৰি আহিলে আকৌ কংগ্ৰেছ দললৈ, আৰু তেওঁৰ মই ভাবিছোঁ সেই নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। তেওঁ কৈছে গৌৰৱ গগৈ ডাঙৰীয়া ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব পাৰে, এইবিলাক তেওঁলোকে সপোন দেখিছে। তেওঁ আচলতে প্ৰথম জিকি আহক গহপুৰৰ পৰা, তেওঁ গহপুৰৰ পৰা জিকি আহিলে তেওঁ সমৰ্থন দিব পাৰিব। গহপুৰৰ পৰা তেওঁ যদি বিধায়কেই হ'ব নোৱাৰে, কাক মুখ্যমন্ত্ৰী বনাব তেওঁ কেনেকৈ ক'ব পাৰিব।